মোৰ নাম দিব্যাজ্যোতি শইকীয়া, মই অধিবক্তা আৰু মই আজি বিশেষ কথা এটাত মোৰ এখন মক্কেল বুলিয়ে ক'ব লাগিব, তেখেতৰ সকলক কৈ পেলাই মই কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ এখন প্ৰেছ বিজ্ঞপ্তি দিয়া হৈছে, চাগে আপোনালোকে পাইছে নিশ্চয়, নহয় জানো? হয়, যদি প্ৰয়োজন বোধ কৰে মই পঢ়ি দিবলৈও ৰাজি আছোঁ, যদি পঢ়িব নালাগে মই এনেকৈ যদি হৈ যায় অকণমান কথাটো বিষয়টো আপোনালোকে চাগে অকণমান গম পাইছেই, কি বিষয়ত আমি আচলতে এখন প্ৰেছ মিট পাতিব লগা হৈছে। মই অকণ তথাপি পঢ়ি দিছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, আজি আপোনালোকক কেইটামান বিষয়ৰ অৱগত কৰাৰ বাবে এই সংবাদমেলৰ আয়োজন কৰা হৈছে। বিগত কেইদিনমান একাংশ, সকলো নহয়, আমি একাংশ বুলিয়ে কৈছোঁ, ভোগদৈ নদীৰ মূৰমূৰীয়া বালিমহলৰ সম্পৰ্কত বিভিন্ন বাতৰি প্ৰচাৰ হৈ আহিছে। লগতে নৈত ডুবি এজন যুৱকৰ মৃত্যু হোৱা বুলিও বালিমহলৰ লগত সাঙুৰি বাতৰি কৰাৰ লগতে কোনো সংগঠনে ইয়াক লৈ প্ৰতিবাদো কৰিছে। এই সম্পৰ্কত আমি কেইটামান কথা স্পষ্ট কৰি দিব খুজিছোঁ। প্ৰথম কথা হ'ল, বালি খননৰ অনুমতি সম্পূৰ্ণ চৰকাৰী নীতি মতে লোৱা হৈছে। বন বিভাগক নিৰ্দিষ্ট ৰাজহ সময়ে সময়ে জমা কৰা হৈছে। মিনিষ্ট্ৰী অৱ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ বিভাগৰ অনুমতি লৈ যিখন EC বুলি কোৱা হয়, সেইখন লোৱা হৈছে। আমি তাত আইডেণ্টিফিকেশ্যন নম্বৰটো দিছোঁ, EC 25C01/S5223827N এখন লোৱা হৈছে আৰু অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ পৰা অনুমতি লাভ কৰা হৈছে আৰু পাৰ্মিট নম্বৰ হৈছে 9221300826। এই তথ্যখিনিৰ পাছত কেনেকৈ অবৈধ বুলি কোৱা হয় সেইটো আমাৰ এটা প্ৰশ্ন আছে। দ্বিতীয়তে, 7 জুলাই এজন যুৱকৰ সলিল সমাধি ঘটে ভোগদৈ নৈত। আমিও দুখিত, সেই ঘটনাটো আমি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আমিও তেখেতৰ পৰিয়ালৰ সৈতে দুখৰ সমভাগী হৈছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ। একাংশই ক'ব খোজে যে যুৱকজন বালি খন্দা গাঁতত সোমাই মৃত্যু হ'ব লগা হ'ল, কিন্তু যুৱকজনৰ মৃতদেহ কেইবা কিলোমিটাৰ দূৰত উদ্ধাৰ হৈছে। সেইকেইদিনত ভোগদৈ নৈৰ ঢল বহুত বৃদ্ধি পাইছিল আৰু পানীৰ সোঁতো বহুত বেছি আছিল, যাৰ বাবে ভোগদৈ নৈৰ ৰাজতীয়া সমীপৱৰ্তী অঞ্চলৰ 2জন লোকৰ ভোগদৈ নৈত সলিল সমাপ্তি ঘটিছিল। আমি সেই ঘটনাটো দুখ প্ৰকাশ কৰিছোঁ। তাত কিয় এই ঘটনা হ'ল আৰু বালিমহলৰ খননৰ অনুমতি দিয়া হৈছে চিত্ৰৰঞ্জন নেওগৰ নামত। এইকেইদিন কেইটামান সংবাদ মাধ্যমে ৰঞ্জন তাছা, পৱনজিৎ শইকীয়া আদিৰ নাম সাঙুৰি আছে। আমি জনাইছোঁ যে তেওঁলোকে ইতিমধ্যে এনে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে। যিহেতু এটা সংবাদ মাধ্যমত ৰঞ্জন তাছাৰ সন্তানৰ আলোকচিত্ৰ প্ৰচাৰ কৰা হৈছে, যদিও ব্লাৰ কৰি দিয়া হৈছে, সন্তানৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে, যিটো সেই কণমানি কিশোৰীগৰাকীৰ মানসিকভাৱে বহুত প্ৰভাৱ পৰিছে। সেইটো আপোনালোকক জনাইছোঁ। গতিকে সেই বিষয়টোৰ ওপৰতো আইনৰ কাষ চপা হৈছে, যাৰ বাবে স্থানীয়ভাৱে গোচৰ তৰাৰ লগতে মহিলা আৰু শিশু আয়োগৰ ওচৰতো গোচৰ তৰা হৈছে। তদুপৰি 16 জুলাই 2025 তাৰিখে আটচাৰ্গাই আয়োজন কৰা ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা ও সাহিত্য সম্পাদক টংকেশ্বৰ ৰাজপুত আৰু যোৰহাট জিলা সমিতিৰ সভাপতি শ্ৰী গকুল মাৰ্জীয়ে শ্ৰী ৰঞ্জন তাছাক মূৰমূৰীয়া ঘটনাটোৰ লগত সাঙুৰিবলৈ চেষ্টা কৰিছে। এওঁলোক দুয়োজনৰ ওপৰত ইতিমধ্যে আদালতত গোচৰ দাখিল কৰা হৈছে। সংগঠনটোৰ সাধাৰণ সদস্যৰ পৰা তিতাবৰৰ শীৰ্ষ কেন্দ্ৰীয় সমিতিৰ নেতালৈকে কেইবাজনো মূৰমূৰীয়া পাৰ্মিট মহলৰ পৰা পইচা লোৱাৰ তথ্য আমাৰ হাতত
আছে প্ৰয়োজন হলে সকলো তথ্য ৰাজহুৱা কৰা হ'ব আৰু আচ্ছাৰ সৈতে ৰঞ্জন তাছাৰ পৰিয়ালৰ কেইবাজনো সদস্য জড়িত হৈ আছে আৰু এই জাতিটোৰ প্ৰতি তেওঁলোকৰ যথেষ্ট অৱদান আছে তেওঁলোকৰ এজন ব্যক্তিয়ে আমাৰ যোৰহতীয়া ৰাইজক প্ৰতিনিধিত্ব কৰি আছে কেইবাবাৰো গতিকে তেওঁলোকৰ জাতিটোৰ প্ৰতি যথেষ্ট অৱদান আছে জাতিটোৰ প্ৰতি নহয় অসম ৰাজ্যৰ প্ৰতি তেওঁলোকৰ অৱদান আছে কিন্তু দেখা গৈছে যে বৰ্তমান কিছুমান সদস্য নেতা সংগঠনৰ নামত দালালি কৰি আছে মানে মই কথাটো কোৱাটো আকৌ এবাৰ মমটোৰ নামত আচলতে দালালি কৰি থকা দেখা গৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মূৰমূৰীয়া পাৰ্মিট মহলটোৰ লগত বৰ্তমান কাজিৰঙাৰ সাংসদৰ নাম বাৰে বাৰে সাঙুৰি থকা হৈছে উক্ত পাৰ্মিট মহলটোৰ লগত সাংসদজনৰ কোনো সম্পৰ্ক নাই আৰু ৰঞ্জন তাছাৰ লগতো সাংসদজনৰ কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই আগলৈ সেই সাংসদজনক সাঙুৰি এনেধৰণৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যম আৰু সাংবাদিক প্ৰতিষ্ঠান আৰু সাংবাদিক বন্ধুসকলক বিনম্ৰতাৰে অনুৰোধ জনোৱা হৈছে আচলতে সেইটো আমাৰ কথা সেই কথাখিনি মই মোৰ পাৰ্মিট থকা মহলৰ হৈ পেলাই মই অধিবক্তা দিব্যাজ্যোতি শইকীয়া আপোনালোকক প্ৰকাশ কৰিছোঁ আপোনালোকক জনাইছোঁ আৰু বহুতো ক'বলগীয়া আছে আপোনালোকে সহযোগ কৰিলে আমি নিশ্চয় আপোনালোকে প্ৰশ্ন উত্তৰ দিবৰ কাৰণে সাজু হৈ থাকিম আৰু এটা কথা আমি বিশেষভাৱে জনাওঁ যিহেতু এজন সাংসদ জনপ্ৰতিনিধি তেওঁক যদি কিছু ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত সাঙুৰি থকা হয় তেতিয়া তেওঁক যিসকল ৰাইজে নিৰ্বাচিত কৰি পঠায় তেওঁলোকৰো মনত আঘাত পায় গতিকে সঁচা হ'লে আমি কোনো ক'বলৈ নাই যদি মিছা কথা এটা প্ৰকাশ পায় এনেধৰণৰ মিছা কথাই আজিকালি আপোনালোকে জানে আগৰ ভাৰতীয় দণ্ডবিধি আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা আহিছে বহুত ধৰণৰ এনেকুৱা ধৰণৰ আইন আহিছে য'ত এইবোৰ কথা কিন্তু ডাঙৰ ডাঙৰ গোচৰ হ'ব পাৰে আৰু গোচৰত বহুত সংবাদ মাধ্যমো যদি মই কোৱা নাই দেই সকলোৰে কথা যদিহে তেনেকুৱা ঘটনা ঘটে মিছা কথা প্ৰচাৰ হয় ডাঙৰ ডাঙৰ গোচৰো হ'ব পাৰে গতিকে মই বিনম্ৰতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি যোনটো বালি মহলৰ হৈ আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ সেই বালি মহলটোৰ সম্পূৰ্ণ কাগজ পত্ৰ বৈধভাৱে আছে আৰু ইয়াত আৰু এটা কথা ক'বলৈ যাওঁ যে মোৰ এটা প্ৰশ্ন সদায় হয় মনত এখেতসকলৰ ফালৰ পৰাই সুধিছোঁ আচলতে যে যিসকল বৈধভাৱে বালি মহল চলাই আছে তেওঁলোকক সাঙুৰি নিউজ কৰা হয় কিন্তু কিছুমান অবৈধভাৱেও চলি থাকে সেইসকলৰ বিৰুদ্ধে নিউজ কিয় কৰা নহয় সেইটো এটা কথা আমিবিলাকে সাধাৰণ ৰাইজ হিচাপেও মোৰ এটা প্ৰশ্ন থাকে কাৰণ তেনেকুৱা ঘটনাও বহুত থাকে কিন্তু বাৰে বাৰে কিয় টাৰ্গেট কৰা হয় যে যিসকলৰ বৈধভাৱে বালি মহল চলাই থাকে তেওঁলোকক বহুত চৰকাৰী প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে বালি মহল এটাৰ পাৰ্মিট পোৱা যায় গতিকে আপোনালোকে যদি তথ্য সহকাৰে বাতৰি প্ৰচাৰ কৰিব পাৰে তেওঁলোকৰ ভুল আছে নিশ্চয় কৰিব পাৰে কিন্তু তথ্য নথকাকৈ প্ৰচাৰ কৰিলে বহু ক্ষেত্ৰত বহুত আইনী ব্যৱস্থাৰ মাজেৰে বালি মহলৰ ব্যক্তি যিসকল স্বত্বাধিকাৰীসকল তেওঁলোক যাব লগা হ'ব পাৰে সেইখিনিয়ে কথা আৰু যদি হয় আচ্ছা যেতিয়া এটা বালি মহল ল'বলৈ যোৱা হয় বালি মহলটো লওঁতে প্ৰথমতে কোনোবা এজন চৰকাৰী কামৰ এজন ঠিকাদাৰে আবেদন কৰিব লাগে যে আমাক বালি লাগে কাম কৰিবৰ কাৰণে বালি লাগে সেই বালি যোনে বালি ছাপ্লাই দিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰ লগে লগে সেই ৱৰ্ক অৰ্ডাৰ লৈ পেলাই বালি মহল এটাৰ কাৰণে আমাৰ ফৰেষ্টৰ ওচৰলৈ যাব লগা হয় ফৰেষ্ট বিভাগলৈ তালৈ যায় আৰু তেওঁলোকৰ অনুমতি সাপেক্ষেহে আচলতে তাৰপিছত তেওঁলোকে তেতিয়া এখন অনুমতি দিয়ে আপোনালোকে এইটো আমাৰ কি কয় মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জৰ তালৈ যায় গতিকে তাত যায় তাত এটা ৰাজহ মানে চৰকাৰী টেক্স দিয়া হয় তাত দিয়াৰ পিছত তেওঁলোকে যেতিয়া পাৰ্মিট দিয়ে আকৌ বালি মহলৰ কাৰণে বন বিভাগত বহুত টকা জমা দিব লাগে আচলতে সেইটো 3 হেক্টৰৰ তলত হ'লে আমি এটা প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পইচা দিব লগা হয় সেইবোৰ চৰকাৰক পইচা জমা দিয়া থাকে তাৰ উপৰি যিটো আমি কোৱা হৈছে যে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট তাতো আমি এটা ৰাজহ জমা দি পেলাই ল'ব লগা হয়
তাৰোপৰিও যিটো আমাৰ জলসঞ্চয় বিভাগ আছে তেওঁলোকৰ তাতো আমি এটা ৰাজহ দি আমি এটা অনুমতি ল'ব লাগে। তাৰোপৰিও এনভাইৰনমেণ্টৰ পৰা ল'ব লাগে। সেইবোৰ চবতে এটা ৰাজহ দিয়া থাকে। সেইটো কিয় দিয়া থাকে আমি এটা কথা কওঁ হা। এতিয়া আমি এখন যেতিয়া গাড়ী এখন কিনো, আমি ৰাস্তাটো চৰকাৰে বনাই দিছে, আমি তাত চলাম, আমি টেক্স দিওঁ। লগতে আজিকালি আমি কি কৰোঁ, ইঞ্চুৰেঞ্চ কৰোঁ। ইঞ্চুৰেঞ্চটো বাধ্যতামূলক কৰি দিছে। ফাৰ্ষ্ট পাৰ্টি থাৰ্ড পাৰ্টিলৈকে ইঞ্চুৰেঞ্চ কৰিব লগা হয়। ইঞ্চুৰেঞ্চটো কিয় কৰিব লগা হয়, যাতে যদিহে আমাৰ কিবা এটা এক্সিডেণ্ট হয়, তেতিয়াহ'লে মানুহজন যদি ঢুকাই যায়, সেই ঢুকুৱা মানুহজনকতো আমি এটা ক্ষতিপূৰণ দিব লাগিব। তেতিয়া কোনে দিব? সেই ইঞ্চুৰেঞ্চটো আমি গাড়ীখনৰ মালিকে কৰি ৰাখোঁ, যাতে ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব পাৰে, হয়নে? আমি ইঞ্চুৰেঞ্চ কেনে দিব পাৰে। যদি আমাৰ মালিকৰ সেই ইঞ্চুৰেঞ্চটো নাথাকিব, তেতিয়া আমি মালিক পক্ষ দায়ী হ'ব। এতিয়া যদি কিবা কাৰণত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, তেতিয়াহ'লে কোন দায়ী? ইমানখিনি চৰকাৰৰ পাৰ্মিশ্যন লৈ পেলাই এটা বালি মহল চলাই থকা অৱস্থাত এইখিনি চোৱা চিতাৰ দায়িত্ব আচলতে যদি কিবা ভুলো হৈছে, হ'বতো নোৱাৰেই, নায়েই, কাৰণ ঘটনাটো বহুত দূৰত হৈছে। মই এতিয়াও তাত ঘটনাৰ লগত সম্পৰ্ক নাই, কাৰণ আজিকালি GPS ফটো মাৰিহে এখন বালিৰ অনুমতি প্ৰদান কৰা হয়। গতিকে ঘটনাটো বহুত দূৰত আছে, আমাৰ এইটোৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু মই ক'বলৈ গৈছোঁ, যদি এনেকুৱা থাকেও, তেতিয়াহ'লে তাৰ বাবে আগতীয়াকৈ সকলো ৰাজহ দি প্ৰমাণ পত্ৰৰ পৰা আৰম্ভ কৰি অনুমতি লৈ থোৱা থাকে। ছাপ'জ বালি মহলটোত কিবা এনভাইৰনমেণ্টৰ পৰিৱেশ কিবা সংৰক্ষণৰ কিবা খেলি মেলি হৈছে, তেতিয়া আমি তাত সেইটো ঠিক কৰিবৰ কাৰণে পৰিৱেশ মানে যিখন আমি এনভাইৰনমেণ্টৰ চাৰ্টিফিকেট লওঁ, তাৰ লগত টেক্স আগতেই দি থোৱা আছে। আমি চৰকাৰী টেক্স আগতেই দি থোৱা থাকে। গতিকে সেই বস্তুবিলাকো আচলতে জানি শুনি আমি যদি ভালকৈ এটা বাতৰি কৰোঁ, কাৰো দুখ পাবলগীয়া নহয়। কোনো এজন ব্যক্তিয়ে এতিয়া সেই যিগৰাকী সৰু ছোৱালী এজনী ফটো ওলাইছে, তাই স্কুলৰ লগৰ ছোৱালীয়ে সুধিছে, পাপা ইমান বেয়া কথা, এনেকুৱা ধৰণৰ কথা কৈ মোৰ ফটো ওলাইছে। সেই ছোৱালীজনী মানসিকভাৱে ভাগি পৰিছে। তাৰ বাবে দায়ী কোন? তাৰ বাবে নিশ্চয়কৈ এনেকুৱা ধৰণৰ ভুৱা সংবাদ প্ৰচাৰ কৰা ব্যক্তিজনেইতো দায়ী। সেই কথাবোৰ আমি আচলতে আমি যিহেতু সামাজিকভাৱে আছোঁ, সেই কথাবোৰ চোৱাৰ দায়িত্ব আমাৰ সকলোৰে আছে। মই সেইখিনিকে আপোনালোকক কৈছোঁ, আৰু বিষয়ে যদি কিবা সুধিব বিচাৰে নিশ্চয়কৈ আপোনালোকে মোক সুধিব পাৰিব। তেওঁ সেই বালিমহলৰ চিত্তৰঞ্জন মানে নেওগৰ লগত নহয় জানো, আমাৰ তেখেতৰ লগত কোনো দূৰদৰ্শী সম্পৰ্ক নাই। তেওঁ কিয় সাঙুৰা হৈছে সেইটো এটা প্ৰশ্ন উঠি যায়। তাৰোপৰিও তেওঁৰ পৰিয়ালৰ কিছু লোককো বা তেওঁৰ কোনোবা এজন তাছা বুলি লিখা টাইটেল থকা মানুহ এজনকো তেওঁলোকৰ লগত সাঙুৰা হৈ যায়। সেই বস্তুবোৰ তথ্য থাকিলে নিশ্চয়কৈ আপোনালোকে সাঙুৰিব পাৰে। যদি তথ্য নথকাকৈ সাঙুৰে, সেইটো আচলতে এটা ডিফেমেশ্যন কেছো হ'ব পাৰে, ক্ৰিমিনেল ডিফেমেশ্যনো হ'ব পাৰে, বহুত কেছ হ'ব পাৰে। গতিকে সেই বস্তুবোৰ নহ'লে ভাল। আৰু মই এতিয়া জনাত মই এজন ৰঞ্জন তাছা আমি লিখিয়ে দিছোঁ, তেখেতৰ সৰু ছোৱালীজনী, মই কৈছোঁ যে মাইনৰ ছোৱালীজনী, সেই সৰু ছোৱালীজনীৰ ফটোটো আহি যোৱাৰ কাৰণে তেওঁ মানসিকভাৱে ভাগি পৰিছে। সেইটো এটা ডাঙৰ কথা হৈছে। এনেকুৱা ঘটনাবোৰ যাতে নহয়। আৰু ৰঞ্জন তাছাৰ এই বালিমহলটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নায়েই। আপোনালোকে তাৰ বাবে যিকোনো তথ্য যদি বিচাৰি চায়, কাৰণ এতিয়া তথ্য RTI যুগ, RTI কৰিব পাৰে, তথ্য বিচাৰি আবেদন কৰিব পাৰে। যিখন তথ্য জনাৰ অধিকাৰ আইন 2005ত তাৰ আণ্ডাৰতো কৰিব পাৰে। আপুনি কোনো তথ্য আপোনালোকে ৰঞ্জন তাছা বা কাজিৰঙাৰ সাংসদজনৰ কাৰো লগতে আপুনি এইবিলাক বস্তু জড়িত একো কাগজেই নাপায়। গতিকে মই এটা অনুৰোধ কৰিছোঁ আমাৰ বালিমহলৰ ব্যক্তিসকলৰ হৈ, তথ্য লৈ যদি বাতৰি প্ৰকাশ কৰে সকলোৰ কাৰণে মংগল, সমাজৰ কাৰণে এটা ইতিবাচক বাৰ্তা যাব আচলতে।